নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা সেশ্যন আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছ সেশ্যনটোত আমি দিনটোৰ আটাইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ। এই ভিডিঅ'টো আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰিব ট্ৰাই কৰোঁ, যাতে 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। এই কাৰেণ্ট এফেয়াৰ্ছখিনি অকল আপোনালোকৰ এক্সামৰ কাৰণে বুলিয়ে নহয়, আপোনালোকৰ ডে টু ডে নলেজ গেডাৰিঙত, ডে টু ডে পাৰ্চনেলিটি ডেভেলপমেণ্টত খুবেই এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোৱে সহায় কৰিব। ঠিক আছে, তেন্তে আমি পলম নকৰি আজি ছেশ্যনটো ষ্টাৰ্ট কৰোঁ আহক। আজি প্ৰথম নিউজটো হৈছে কৰ্ণাটকা ক্লিনচেছ ইটছ মেইডেন চি.কে. নাইডু ট্ৰফি। ঠিক আছে, এই চি.কে. নাইডু ট্ৰফিটো কোনটো খেলৰ লগত জড়িত? এই ট্ৰফিটো হৈছে ক্ৰিকেটৰ লগত জড়িত। আণ্ডাৰ-23 দেশৰ আটাইতকৈ ডাঙৰ ট্ৰফিটোৱে হৈছে চি.কে. নাইডু ট্ৰফি। ঠিক আছে, আৰু এই বছৰৰ চি.কে. নাইডু ট্ৰফিটো কৰ্ণাটকাই জিকিবলৈ সক্ষম হৈছে। ঠিক আছে, নেক্সট নিউজটো হৈছে ৰিচেণ্টলি 14 মাৰ্চ তাৰিখে পাই ডে পালন কৰা হ'ল। ঠিক আছে, এই পাই ডেকে ইণ্টাৰনেশ্যনেল মেথমেটিক্স ডে বুলিও কোৱা হয়। এতিয়া এই 14 মাৰ্চ তাৰিখে যে পাই ডেটো যে চেলিব্ৰেট কৰা হৈছে, কেলে চেলিব্ৰেট কৰা হৈছে? কাৰণ পাই ভেলুটো আমি সকলোৱে জানো। পাই ভেলুটো কি হয়? 3.14। ঠিক আছে, পাই ভেলুটো কি হয়? 3.14। ঠিক আছে, এই 14ৰ পৰা 14 তাৰিখ লৈছে আৰু এই 3 পৰা 3 মাহ অৰ্থাৎ মাৰ্চ। 14 মাৰ্চত পাই ডে হিচাপে গোটেই বিশ্বতে চেলিব্ৰেট কৰা হয়। নেক্সট নিউজটো হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ কোৰেল ৰিফ ছিষ্টেম। ঠিক আছে, ৱৰ্ল্ডছ লাৰ্জেষ্ট কোৰেল ৰিফ ছিষ্টেম ক'ত আছে? গ্ৰেট বেৰিয়াৰ ৰিফ। এই গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত আছে? কোনখন মহাদেশত আছে? অষ্ট্ৰেলিয়া। এতিয়া ৰিচেণ্টলি কি হৈছে, এই গ্ৰেট বেৰিয়াৰ ৰিফৰ যোনখিনি কৰেলছ আছে সেইবোৰ ব্লিচিং হৈ গৈছে, আৰু সেই কৰেল ব্লিচিংটো ৰখাবলৈ বা কৰেলসমূহক প্ৰটেকশ্যন কৰিবলৈ ৰিচেণ্টলি অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্টে কি কৈছে, কিছুমান মেজাৰ হাতত তুলি লৈছে, আৰু সেই গতিকে এই গ্ৰেট বেৰিয়াৰ ৰিফৰ কথা নিউজত আহিছে। আৰু যোনবোৰ আৰ্টিকল নিউজত আহে তাৰ পৰা খুবেই প্ৰশ্ন অহা দেখা যায় পৰীক্ষাত। নেক্সট, ৰিচেণ্টলি ভাৰত শক্তি এক্সাৰচাইজ আমাৰ ৰাজস্থানৰ পোখৰাণ এৰিয়াত কনক্লুড কৰা হ'ল, আৰু এইটো এটা ট্ৰাই ছাৰ্ভিচেছ লাইভ ফায়াৰ এণ্ড মেনুভাৰ এক্সাৰচাইজ হয়। সুধিব পাৰে যে ভাৰত শক্তি এক্সাৰচাইজ পোন প্ৰথমবাৰ কাৰণে হৈছে ৰাজস্থানৰ পোখৰাণত। ঠিক আছে, নেক্সট লাষ্ট নিউজটো হৈছে ৰিচেণ্টলি আমি পঢ়ি গৈছিলোঁ কেইদিনমানৰ আগত যে আমাৰ ভাৰতৰ ইলেকশ্যন কমিশ্যনাৰ এজনে কি কৰিছিলে? ৰিজাইন কৰিছিলে। ঠিক আছে, তেখেতৰ নামটো কি আছিলে? সেয়া আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ৰিচেণ্টলি জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সন্ধুক ভাৰতৰ নতুন ইলেকশ্যন কমিশ্যনাৰ হিচাপে এপইণ্ট কৰা হ'ল। ঠিক আছে, ইয়াৰ লগতে এটা কথা আপোনালোকে কমেণ্ট কৰি জনাব যে আমাৰ ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়। এই গোটেইখিনি তথ্য আমি দুদিনৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোত ডিছকাছ কৰি গৈছিলোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰিব, কিবা ফিডবেক দিব বিচাৰিলে কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ আহিবলগীয়া এটাও ভিডিঅ' মিছ নহয়, আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টোৰ পৰা সকলোৱে উপকৃত হ'ব পাৰে। ঠিক আছে, তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।